নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 10 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰসিত নাম নথকা সকললৈ যাব জাননী The Immigrants Expulsion from Assam Act 1950 দিয়া ক্ষমতা প্ৰয়োগ কৰি অসম চৰকাৰে অনুপ্ৰৱেশকাৰীক অসমৰ পৰা বহিষ্কাৰ কৰিব সোমবাৰে অনুষ্ঠিত অসম বিধানসভাৰ বিশেষ অধিৱেশনত স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এবছৰৰ পাছত এনআৰসিত নাম নথকা সকললৈ যাব জাননী পৰৱৰ্তী খবৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ নোহোৱা হলে বৰদুৱা সত্ৰ বদৰুদ্দিন আজমলৰ পৰা তেল চাকি লৈ জ্বলাব লগা হলহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আন এটা খবৰ এইজন হৈছে ধিঙৰ সুৰুজ আলী 2017 চনত বিদেশী বুলি তেজপুৰৰ ডিটেনশন কেম্পত ভৰোৱা হৈছিল মানুহজনৰ মৃত্যু হৈছে লগে লগে মৃতদেহ পৰিয়ালৰ লোকক সমজাই দিলে কিন্তু কিয় জীৱিত অৱস্থাত বিদেশী বুলি চিনাক্ত হোৱা সুৰুজ আলী মৃত্যুৰ পাছত স্বদেশী হৈ পৰিল নেকি পৰৱৰ্তী খবৰ আন এক ইতিহাসৰ সাক্ষী হ'বলৈ হাজু বৰহাপাৰা ষ্টেডিয়াম গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব টেষ্ট মেচ 22-25 নৱেম্বৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব খেলখন পৰৱৰ্তী খবৰ গুৱাহাটীৰ গীতানগৰ আৰক্ষীৰ জালত পৰিল বৃহৎ গাড়ী চুৰি চক্ৰ গগন বৈশ্য নয়ন ডেকা দ্বিতুৰাজ ডেকা সাদিকুৰ ৰহমান আব্দুল কাছিম চৌধুৰী গ্ৰেপ্তাৰ গুৱাহাটীৰ গাড়ী ভাড়া লৈ মিজোৰামলৈ ত্ৰিপুৰাত বিক্ৰী কৰে চক্ৰটোৱে গুৱাহাটীৰ গাড়ী ভাড়া লৈ মিজোৰাম ত্ৰিপুৰাত বিক্ৰী কৰাৰ অভিযোগত 5জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে আন এটা খবৰ এনআৰসিত নাম থাকক বা নাথাকক বাংলাদেশী বহিষ্কাৰ হ'বই বিদেশী বিতৰণক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনআৰসিত নাম থাকক বা নাথাকক ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ হ'বই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই জিলা আয়ুক্তই বিদেশী বুলি ভাবিলেই লগে লগে কৰিব পাৰিব বহিষ্কাৰ যেনেকৈ হলেও বাংলাদেশী বহিষ্কাৰ হ'বই বুলি বিধানসভাত সদম্ভ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ সৰ্বভাৰতীয় জমিয়ত উলেমা ই হিন্দে ভাৰত বিভাজনৰ শক্তিশালী ৰূপত বিৰোধিতা কৰিছিল আজি ইন্ডিয়া পাকিস্তান যদি নাথাকিলেহেঁতেন বাংলাদেশৰ জন্মই নহলহেঁতেন ভাৰতীয় সেনালৈ আমাৰ তৰফৰ পৰা সেলুট পেহেলগাম কাণ্ড সন্দৰ্ভত বিধানসভাত বক্তব্য ৰাখি এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত এক ভয়াৱহ ভাবুকি আহিছে আমি ইতিমধ্যে ইছলামাবাদ সৌদি আৰব আদিৰ পৰা চলা প্ৰায় 2600 ফেচবুক একাউণ্ট বিচাৰি উলিয়াইছো আমি এই বিষয়ত তীক্ষ্ণ দৃষ্টি ৰাখি আগবাঢ়িছো এবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত এক ভয়াৱহ ভাবুকি আহি পৰিছে ইছলামাবাদ পাকিস্তানৰ ইছলামাবাদ সৌদি আৰবৰ পৰা প্ৰায় 2600 ফেচবুক একাউণ্ট চলি আছে যাৰ পৰা ভাবুকি আহি আছে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত পৰৱৰ্তী খবৰ চৰকাৰে ডিবুটাৰ আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে প্ৰয়োজনত সদন কমিটি গঠন কৰি ডিবুটাৰ বা বাংলাদেশী বুলি চিনাক্ত হোৱা নাগৰিকৰ নাগৰিকত্ব পৰীক্ষা কৰক ডিএনএ টেষ্ট কৰি বিজ্ঞানসন্মত প্ৰক্ৰিয়া হাতত লৈ বিদেশী বহিষ্কাৰ কৰক তথাপিও ডিবুটাৰ আৰু বিদেশী খেদাৰ নামত স্বদেশীক অত্যাচাৰ নকৰিবলৈ বিধানসভাত চৰকাৰক আহ্বান জনাইছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে পৰৱৰ্তী খবৰ পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ সোমবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে
লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ভাষা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ কৰিছে। উল্লেখ্য যে সামাজিক মাধ্যমত ডক্টৰ মেডুসা নামেৰে পৰিচিত মাদ্ৰী কাকতিয়ে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সম্পৰ্কে চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল, যাৰ ফলত ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় ন্যায় সংহিতাৰ অধীনত একাধিক অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল। আন এটা খবৰ, স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ। ৰাইজৰ প্ৰতিবাদত আপাততঃ স্থগিতাদেশ জাৰি কৰিলে বিদ্যুৎ বিভাগে। স্মাৰ্ট মিটাৰ স্থাপনক লৈ অসমৰ লগতে দেশৰ আন ৰাজ্যতো বিতৰ্কৰ সৃষ্টি হৈছে। অসমৰ পিছত এইবাৰ পশ্চিম বংগত খলকনি তুলিছে স্মাৰ্ট মিটাৰ বিতৰ্কই। ইয়াৰ পিছতে ৰাজ্যখনৰ বিদ্যুৎ বিভাগে গ্ৰাহকৰ ঘৰত এই স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰ্য আপাততভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। বহু গ্ৰাহকে অভিযোগ উত্থাপন কৰিছে যে স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছত তেওঁলোকৰ বিদ্যুৎ বিল অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। আন এটা খবৰ, 1950 চনৰ বহিষ্কাৰ আইনৰ জৰিয়তে অসমত 303জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতৰণ কৰা হ'ব। চৰকাৰে 1950 চনৰ অনুপ্ৰৱেশকাৰী বহিষ্কাৰ আইন পুনৰ প্ৰৱৰ্তন কৰি 330জন অবৈধ অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে। 2024 চনৰ উচ্চতম ন্যায়ালয়ে 1971 চনক নাগৰিকত্বৰ ভিত্তি বৰ্ষ হিচাপে স্বীকৃতি দিয়াৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত সদৰি কৰিছে যে বহিষ্কাৰ আইনখন এতিয়াও কাৰ্যক্ষম আৰু আদালতৰ নিৰ্দেশ অনুসৰি কোনো বিদেশী সন্দেহযুক্ত ব্যক্তিক জিলা উপায়ুক্তই তৎক্ষণাৎ বিতৰণ কৰিব পাৰে। তেওঁ স্পষ্ট কৰিছিল যে বিতাৰিত 330জন লোকৰ কোনো এজনো এতিয়ালৈকে ৰাজ্যলৈ ঘূৰি অহা নাই। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ প্ৰশ্নৰ উত্তৰ শৰ্মাই কয়, কিছু ব্যক্তিক বিতৰণৰ পাছত আদালতৰ স্থগিতাদেশৰ ভিত্তিত ঘূৰাই অনা হৈছিল, কিন্তু সেইবোৰো আদালতৰ নিৰ্দেশ মৰ্মেই কৰা হৈছিল। শৰ্মাই NRC সন্দৰ্ভতো মন্তব্য কৰি কয় যে তালিকাৰ নিৰ্ভৰযোগ্যতা সন্দেহজনক, ভুৱা নাম অধিক পোৱা গৈছে। চৰকাৰে এই তালিকাখনৰ পুনৰীক্ষণৰ বাবে কেন্দ্ৰীয় সংস্থাক অনুৰোধ জনাইছে। বিশেষকৈ সীমান্ত অঞ্চলত 20% আৰু অন্যান্য ঠাইত 10% নাম পুনৰ পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে। ১৬ম ছাত্ৰ সন্থাই এই সন্দৰ্ভত উন্নীতকৰণ NRCৰ দাবীও জনাইছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে NRCত নাম থকাৰ অৰ্থ এই নহয় যে ব্যক্তিজনে বিদেশী ঘোষণা নহ'ব। উপায়ুক্তই যদি বিদেশী সন্দেহ কৰে তেন্তে তেওঁক তাৎক্ষণিকভাৱে বিতৰণ কৰিব পাৰিব আৰু ইয়াৰ বাবে বিদেশী ন্যায়াধিকৰণত গোচৰ দাখিল কৰাটো বাধ্যতামূলক নহ'ব। আন এটা খবৰ, পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। পবিত্ৰ স্থানৰ বিশুদ্ধতা ৰক্ষাৰ বাবে বিজেপি চৰকাৰে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। দেওবাৰে চৰকাৰে ঘোষণা কৰিছে যে দ্বাদশ শতিকা পুৰণি জগন্নাথ মন্দিৰৰ পৰা 2 কিলোমিটাৰ দূৰত্বলৈকে সুৰা আৰু মাংস অঞ্চলটোত বিক্ৰী কৰিব নোৱাৰিব। বৰ্তমান সেই অঞ্চলত থকা সকলো সুৰাৰ দোকানত নিষেধাজ্ঞা জাৰি কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা তীৰ্থযাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে। পৰৱৰ্তী খবৰ, কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ। ভাৰতীয় যুদ্ধ জাহাজ প্ৰেৰণ কৰা হৈছে, নৌসেনাৰ বিমানো প্ৰেৰণ কৰা হৈছে। কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। ঘটনাস্থলীত উপস্থিত হৈছে ভাৰতীয় যুদ্ধ জাহাজ INS সুৰাত। নৌসেনাৰ বিমানো প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। সোমবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণ হোৱা ছিংগাপুৰৰ মালবাহী জাহাজখনৰ নাম হৈছে MV1Y 503।